ষ্টকৰ নামত উজনি অসমৰ প্ৰবঞ্চনাৰ জাল মেলা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। এইগৰাকী বিশাল ফুকনৰ বিৰুদ্ধে কোটি কোটি টকা আত্মসাতৰ অভিযোগ আছে। আপোনাৰ টকা ডাবল কৰি দিয়াৰ আশাত ধন বিনিয়োগ কৰিছিল বহু লোকে। ডিবি ষ্টকৰ প্ৰবঞ্চনাৰ পাছতে পোহৰলৈ আহিছিল বিশাল ফুকনৰ কেলেংকাৰী। অৱশেষত বিশাল জালত পৰিছে। 4 ঘণ্টা জেৰা কৰে। জেৰাৰ অন্তত বিশাল ফুকনক গ্ৰেপ্তাৰ কৰে। ডিবি ষ্টকৰ দীপাংকৰ বৰ্মনৰ দৰে আত্মসাত কৰা অভিযোগ বিশালৰ বিৰুদ্ধে। উজনিৰ বহু লোকে বিশাল ফুকনৰ ওচৰত বিনিয়োগ কৰিছিল ধন। ষ্টকত বিনিয়োগৰ নামত কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ আছে। ডিব্ৰুগড় যি প্ৰবাঞ্চলী এপাৰ্টমেণ্ট তাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিশাল ফুকনক। ষ্টকৰ নামত অসমৰ সাধাৰণ জনতাক লুটি পুটি খাইছে এনেবোৰ দালাল প্ৰবঞ্চকে। এবাৰ বিশাল ফুকন জালত পৰিছে। বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। এইগৰাকী বিশাল ফুকনৰ বিৰুদ্ধে কোটি কোটি টকা আত্মসাতৰ অভিযোগ আছে। আপোনাৰ টকা ডাবল কৰি দিয়াৰ আশাত ধন বিনিয়োগ কৰিছিল বহু লোকে। ডিবি ষ্টকৰ প্ৰবঞ্চনাৰ পাছতে পোহৰলৈ আহিছিল বিশাল ফুকনৰ কেলেংকাৰী। অৱশেষত বিশাল জালত পৰিছে। 4 ঘণ্টা জেৰা কৰে। জেৰাৰ অন্তত বিশাল ফুকনক গ্ৰেপ্তাৰ কৰে। ডিবি ষ্টকৰ দীপাংকৰ বৰ্মনৰ দৰে আত্মসাত কৰা অভিযোগ বিশালৰ বিৰুদ্ধে। উজনিৰ বহু লোকে বিশাল ফুকনৰ ওচৰত বিনিয়োগ কৰিছিল ধন। ষ্টকত বিনিয়োগৰ নামত কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ আছে। ডিব্ৰুগড় যি প্ৰবাঞ্চলী এপাৰ্টমেণ্ট তাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিশাল ফুকনক। ষ্টকৰ নামত অসমৰ সাধাৰণ জনতাক লুটি পুটি খাইছে এনেবোৰ দালাল প্ৰবঞ্চকে। এবাৰ বিশাল ফুকন জালত পৰিছে। ডিবি ষ্টকৰ দীপাংকৰ বৰ্মনৰ দৰে আত্মসাত কৰা অভিযোগ বিশালৰ বিৰুদ্ধে। উজনিৰ বহু লোকে বিশাল ফুকনৰ ওচৰত বিনিয়োগ কৰিছিল ধন। ষ্টকত বিনিয়োগৰ নামত কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ আছে। ডিব্ৰুগড় যি প্ৰবাঞ্চলী এপাৰ্টমেণ্ট তাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিশাল ফুকনক। ষ্টকৰ নামত অসমৰ সাধাৰণ জনতাক লুটি পুটি খাইছে এনেবোৰ দালাল প্ৰবঞ্চকে। এবাৰ বিশাল ফুকন জালত পৰিছে।